নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ নতুন এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কিছুমান ভেকেঞ্চিজ। এই ভেকেঞ্চিসমূহ কেৰাণী, ডাটা এণ্ট্ৰি অপাৰেটৰ, চালক, নাৰ্ছ, সহায়ক আদি পদৰ কাৰণে ওলাইছে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। প্ৰথমতে এতিয়া আপোনালোকক মই যোনটো ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো হৈছে গোলাঘাট জুডিচিয়াৰী ফালৰ পৰা, আৰু ইয়াতে এটা ড্ৰাইভাৰৰ পোষ্ট ওলাইছে। ইয়াতে 14,000 পৰা 70,000লৈকে চেলাৰী হ'ব। এজ লিমিট 18 years পৰা 40 years হ'ব। এজ ৰিলেক্সেশ্যনসমূহ থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ লাগিব, লগতে আপোনালোকৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব, আৰু কৈছে should have the knowledge of official language of the state of Assam, তাৰমানে অসমীয়া আপোনালোকে জানিব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব লাগিব অসমৰ। এইটো যোনটো এপ্লাই কৰাৰ প্ৰচেছ হ'ব সেইটো আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব, যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে Part 9 আছাম গেজেট, তাতে গোটেই ছেল্ফ এটেষ্টেড ডকুমেণ্টছবিলাক আপোনালোকে দিব লাগিব। তাৰমানে ফটোকপি কৰি ছেল্ফ এটেষ্ট কৰি দিব, যেনেকৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈ গ'ল, এজ প্ৰুফ, কাষ্ট প্ৰুফ, ভেলিড ড্ৰাইভিং লাইচেঞ্চ হৈ গ'ল, তাৰপিছতে পাৰ্মানেণ্ট ৰেজিডেঞ্চ চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ নম্বৰ, তাৰপিছত 3খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এই গোটেইখিনি আপোনালোকে দিব লাগিব। দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ গোলাঘাট, পোষ্ট অফিচ গোলাঘাট, পিন 785621 আছাম, এইটো এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব। এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টখন, যোনখন আহিছিলে 30 তাৰিখে জানুৱাৰী মাহৰ, আৰু মই যোনখিনি কৈছোঁ সেইখিনি ইয়াত দিয়া আছে, আপোনালোকে তথাপি এবাৰ পঢ়ি ল'ব। এতিয়া চিলেকশ্যন প্ৰচেছৰ কথা কৈছে যে ড্ৰাইভিং টেষ্ট এটা ল'ব 50 মাৰ্কছৰ, আৰু তাৰপিছত ইণ্টাৰভিউ হ'ব 50 মাৰ্কছৰ। এপ্লাই কৰাৰ প্ৰচেছটো মই আপোনালোকক কৈছোঁৱেই, আৰু লাষ্ট ডেট হ'ব 15 তাৰিখ। 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আইডাৰ বাই পোষ্ট বা নিজে গৈ পেলাই তাতে এটা ড্ৰপ বক্স থাকিব, তাত আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব। এইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ হয়, এইখিনি এবাৰ চাই ল'ব, আৰু এইটো অফিচিয়েল ৱেবছাইট হয়, এইটোত আপোনালোকে চাই থাকিব। ইয়াতে যেতিয়া আপোনালোকৰ এলিজিবিলিটি লিষ্টখন, মানে কাক কাক এলিজিবল হৈছে বা ৰিজেক্ট হৈছে, সেইখিনি তাতে আহি যাব। সেই হিচাপে আপোনালোকে গম পাই যাব, আৰু লগতে টাইম, ডেট আৰু ভেন্যু, ইণ্টাৰভিউ কেনেকৈ হ'ব, কি কথা, সেইখিনি সেই ৱেবছাইটটোত প'ষ্ট কৰিব। এইখন হৈছে ৱেবছাইট, এইটো হৈছে অফিচিয়েল ৱেবছাইটটো, আৰু ইয়াতে গ'লে আপোনালোকে ৰিক্ৰুটমেণ্টছত গ'লে ইয়াৰ ডিটেইলছবিলাক পাই যাব। এইটো এটা আহিছে এডভাৰটাইজমেণ্ট ফৰ দ্য পোষ্ট অফ চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ আহিছে, তাৰপিছত এইটো লয়াৰ আহিছে, এইটো যোনটো মই কৈছোঁ ড্ৰাইভাৰৰ পোষ্টটো, এইটো ড্ৰাইভাৰৰ পোষ্টটো এইটো আহিছে, এইখিনি আপোনালোকে চাব এবাৰ। আৰু যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এক্স ছাৰ্ভিচমেন কণ্ট্ৰিবিউটৰী হেল্থ স্কিমৰ ফালৰ পৰা এই ভেকেঞ্চিসমূহ ওলাইছে। টোটেল নাম্বাৰ অফ পোষ্ট 28টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, আৰু আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। পোষ্টসমূহ এনেধৰণৰ: OIC পলিক্লিনিকৰ কাৰণে এটা আছে, MO মেডিকেল অফিচাৰৰ 6টা পোষ্ট আছে, মেডিকেল স্পেচিয়েলৰ এটা, ডেণ্টেল অফিচাৰৰ কাৰণে এটা আছে, ডেণ্টেল হাইজিনিষ্টৰ কাৰণে এটা, লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে এটা, লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে এটা, ফাৰ্মাচিষ্টৰ কাৰণে এটা, নাৰ্ছিং এছিষ্টেণ্টৰ কাৰণে এটা, ড্ৰাইভাৰৰ এটা, ফিমেল এটেণ্ডেণ্টৰ কাৰণে আছে, চাফাইৱালা, চকীদাৰ আৰু ক্লাৰ্ক। তাৰপিছত ডেটা এণ্ট্ৰি অপাৰেটৰ বা ক্লাৰ্ক। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, 22 জানুৱাৰীত ওলাইছিলে, আৰু ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে। এইবিলাক গুৱাহাটীৰ কাৰণে আছে পোষ্টবিলাক। তাৰপিছতে ইয়াতে কেটেগৰী দিয়া আছে, নাম্বাৰ অফ ভেকেঞ্চিজ, আৰু চেলাৰী 75,000 ফিক্সড এটা দিব। এইখিনি মেডিকেল অফিচাৰ, IOC পলিক্লিনিক, মেডিকেল স্পেচিয়েলিষ্টৰ কাৰণে যোনটো চেলাৰী দিছে সেইটো 1 লাখলৈকে হ'ব। তাৰপিছত ডেণ্টেল অফিচাৰৰ আছে, পেৰামেডিকেলৰ এইখিনি ভেকেঞ্চি হয়। ড্ৰাইভাৰৰ পোষ্ট গোৱালপাৰাত আছে, আৰু তুৰাৰ ফালে আছে, 19,700 টকা ইয়াতে চেলাৰী হ'ব। ফিমেল এটেণ্ডেণ্ট গুৱাহাটীৰ কাৰণে আছে, বেছিভাগ পোষ্ট গুৱাহাটীৰ কাৰণে আছে, 2টামান গোৱালপাৰাৰ কাৰণেও আছে। টোটেল 28টা পোষ্ট আছে।
এই পোষ্টসমূহৰ কাৰণে অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব application as per requisite format along with self-attested documents will be submitted to received and dispatch section station cell headquarter 51 sub area Guwahati or online mode at ECHS Guwahati STN cell @yahoo.co.in by 1st March আপোনালোকে অফলাইনও দিব পাৰিব এইটো এড্ৰেছত বা অনলাইন আপোনালোকে এইটো এড্ৰেছত ইমেইল কৰি দিব লাগিব 1 মাৰ্চৰ ভিতৰত ইণ্টাৰভিউ হ'ব ইয়াত 2nd week of March ইয়াত কোনো ৰিটেন এক্সাম তেনেকৈ নহয় আৰু এপ্লিকেশ্যন ফিজৰ কথা একো মেনশ্যন কৰা নাই তাৰমানে আপোনালোকে ইয়াতে একো ফিজ পে' কৰিব নালাগে যদি আপোনালোকৰ এইখিনি এলিজিবিলিটি মিলে তেতিয়া আপোনালোকে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব to ech.gov.in এইটো হৈছে অফিচিয়েল ৱেবছাইট ইয়াতে ক্লিক কৰিলে এখন পেজ আহিব ইয়াতে ওকে কৰিব ওকে কৰাৰ পিছতে এমপ্লয়মেণ্ট অপৰচুনিটিত গ'লে এইটো এডভাৰটাইজমেণ্টত ক্লিক কৰিব আৰু এই এডভাৰটাইজমেণ্টখিনি খোল খাই যাব তললৈ স্ক্ৰল কৰিলে এই গুৱাহাটীৰ কাৰণে আহিব এই বেলেগ বেলেগ পোষ্ট আছে এইখিনি লাষ্ট ডেট হয় আৰু এই ডেট অফ ইণ্টাৰভিউখিনি এইফালে এইটো চাইডে দিয়া আছে বহুতবিলাক ভেকেঞ্চিজ আছে কিছুমান 12 ফেব্ৰুৱাৰীত আছে 3 ফেব্ৰুৱাৰী 5 ফেব্ৰুৱাৰী এনেকৈ তাৰপিছতে এইখন এখন ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ কাৰণে আহিছে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা ক্লাছ 1 ক্লাৰিকেল ট্ৰেড আৰ্ম ফ'ৰ্চৰ মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছে বৰপেটাত এটা আছে ধুবুৰীত এটা আছে বাকী ডিটেইলছখিনি ইয়াত মেনশ্যন কৰা আছে আপোনালোকে চাই ল'ব ইণ্টাৰভিউ এইটো 20 ফেব্ৰুৱাৰীত হ'ব এইটো অফিচাৰ ইনচাৰ্জ পলিক্লিনিক ইয়াতে নাম্বাৰ অফ ভেকেঞ্চিজ দিয়া আছে ইয়াতে লেবৰেটৰী টেকনিচিয়ান ইয়াতে কোৱালিফিকেশ্যনবিলাক মেনশ্যন কৰা আছে পিয়ন চকীদাৰৰ কাৰণে ক্লাছ পিয়নৰ কাৰণে ক্লাছ 8 হ'লে হ'ব ড্ৰাইভাৰৰ কাৰণে ক্লাছ 8 পাছ ফিমেল এটেণ্ডেণ্টৰ কাৰণে এনেকৈ লিটাৰেট এডুকেশ্যন এনেকৈ গোটেইখিনি দিয়া আছে আৰু ইয়াতে এইবিলাক ফোন নাম্বাৰছো দিয়া আছে আপোনালোকে এইখিনি এবাৰ পঢ়ি চাই ল'ব এইখিনি ডিমাপুৰৰ কাৰণে আছে এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কাৰোবাৰ যদি চাকৰিকেইটাৰ আৱশ্যকতা আছে তেওঁলোকেও এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ